Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাডেস্কি ইউটিউব চেনেলত আসাম পেট্ৰোকেমিকেল লিমিটেডৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু এইটো ৰিকোয়াৰমেন্টত আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে আৰু কোনো ধৰণৰ এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এই ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.assampetrochemicals.co.in সাৰ্চ কৰিলে আসাম পেট্ৰোকেমিকেল লিমিটেডৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আসাম পেট্ৰোকেমিকেল লিমিটেড ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনখিনি আৰু তাৰে কমপ্লিট ডিটেইলছ সিস্টেমেটিক মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ৰিকোয়াৰমেন্ট ওভাৰভিউখিনি চাই লওক অৰ্গেনাইজেশ্যন আসাম পেট্ৰোকেমিকেল লিমিটেড আসামৰ পৰা আহিছে ৰিকোয়াৰমেন্টখিনি পোষ্ট নেম দি আছে এপ্ৰেন্টিছৰ কাৰণে টোটাল ভেকেন্সিজ আছে 17 পোষ্টৰ কাৰণে আহিছে ৰিকোয়াৰমেন্ট আৰু আপুনি এইটো ৰিকোয়াৰমেন্টত কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে আপুনি ফেস কৰিব লাগিব ওয়াকিং ইন্টাৰভিউ আৰু ওয়াকিং ইন্টাৰভিউ ডেটখিনি দি আছে 16 17 and 18 জুন 2025 ত আপুনি ওয়াকিং ইন্টাৰভিউ ফেস কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.assampetrochemicals.co.in সাৰ্চ কৰিলে আসাম পেট্ৰোকেমিকেল লিমিটেডৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব লগতে লিংকটো মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব এটা চাওক ভেকেন্সি ডিটেইলছখিনি ভেকেন্সি আপোনাৰ টোটাল ভেকেন্সি আছে 17 পোষ্টৰ কাৰণে আছে ৰিকোয়াৰমেন্টখিনি আৰু ডিপাৰ্টমেন্ট ওয়াইজ আপোনাৰ ভেকেন্সিসমূহ ডিভাইড কৰি দি আছে মেকানিকেলৰ কাৰণে আছে 4 পোষ্ট ইলেক্ট্ৰিকেলৰ কাৰণে দি আছে 4 পোষ্ট ইনস্ট্ৰুমেন্টেশনৰ কাৰণে দি আছে 4 পোষ্ট সিভিলৰ কাৰণে দি আছে 1 পোষ্ট এণ্ড কেমিকেলৰ কাৰণে দি আছে 4 পোষ্ট টোটাল আপোনাৰ 17 পোষ্টৰ কাৰণে আহিছে ৰিকোয়াৰমেন্ট এতিয়া চাওক আপুনি স্যালাৰি কিমান পাব যদি আপুনি আইটি ডিপ্লোমা হোল্ডাৰ হয় তেতিয়াহলে আপুনি পাৰ মান্থ আপুনি ৰিসিভ কৰিব 7000 যদি আপুনি ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং হোল্ডাৰ হয় তেতিয়াহলে আপুনি 8000 পাব আৰু যদি আপুনি গ্ৰেজুৱেচন কৰিছে তেতিয়াহলে আপুনি 9000 আপুনি স্যালাৰি পাব এতিয়া চাওক আপুনি পোষ্টখিনিত এপ্লাই কৰোতে ফলো কৰিব লাগিব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তো এলিজিবিলিটি ক্ৰাইটেৰিয়াত বিচাৰিছে আপুনি যদি কমপ্লিট কৰিছে ডিপ্লোমা ইন ৰিলেভেন্ট যেনেকৈ মাৰ্কেট মেকানিকেল ইলেক্ট্ৰিকেল ইনস্ট্ৰুমেন্টেশন সিভিল এণ্ড কেমিকেল যদি আপুনি কমপ্লিট কৰিছে বা আইটিআই আপুনি কৰিছে বা গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে মিনিমাম আপোনাৰ 55% মাৰ্ক থাকিব লাগিব যেটো ডিগ্ৰী বা ডিপ্লোমা বা আপুনি গ্ৰেজুৱেচনটো যদি কৰিব তাতে আপুনি 55% মাৰ্ক থাকা হ'ব লাগিব তেতিয়া আপুনি ভেকেন্সিখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেশনাল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেটো লিংক মই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ভিজিট কৰি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰিব এইটো ৰেজিষ্ট্ৰেচন কৰোতে যদি কোনো ধৰণৰ প্ৰবলেম হৈছে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব মই আপোনাক এপ্লাই কৰোতে বা ৰেজিষ্ট্ৰেচন কৰোতে মই আপোনাক গাইড কৰি দিম এতিয়া সক যেটো পোস্টিং হয় লোকেশনটো আপোনাৰ জব লোকেশনটো হ'ব আসামত হ'ব যেটো আপোনাৰ নামৰূপ এণ্ড বৈঠামাৰী হ'ব আপোনাৰ জব লোকেশনটো এতিয়া সক আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি কোনো ধৰণৰ প্ৰসেছ কৰিব নালাগে আপুনি জাস্ট ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু তাতে আপুনি ওয়াকিং শিডিউলখিনি দি আছে ইন্টাৰভিউ শিডিউলখিনি আৰু তাতে আপুনি ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি ল'ব লাগিব ওয়াকিং ইন্টাৰভিউ শিডিউলখিনি দি আছে যেটো আপোনাৰ 16 জুন 2025 হ'ব মেকানিকেল এণ্ড সিভিলৰ কাৰণে আপোনাৰ ইন্টাৰভিউ ফেস কৰিব লাগিব যদি আপুনি এটা পোষ্টৰ কাৰণে এলিজিবল হয় ইন্টাৰেষ্টেড হয় নেক্সট আপোনাৰ কেমিকেল আৰু ইনস্ট্ৰুমেন্টেশনৰ কাৰণে হ'ব ইন্টাৰভিউ যেটো দি আছে 17 জুন 2025 ত আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ পোষ্ট আছে ইলেক্ট্ৰিকেলৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহলে আপুনি 18 জুন 2025 ত আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু যেটো টাইম দি আছে 9 am to 2 pm লৈ কিনে আপোনাৰ ইন্টাৰভিউ আপুনি ফেস কৰিব পাৰিব ভেনুটো দি আছে এক্সিকিউটিভ গেষ্ট হাউস আসাম পেট্ৰোকেমিকেল লিমিটেড নামৰূপ পোষ্ট অফিস বাৰপতৰে আসাম 786623 এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব এনে আপুনি ইন্টাৰভিউ দিব লাগিব যেটো এড্ৰেছ মই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এলে সক ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি কি ডকুমেন্টছ লাগিব আপুনি ইন্টাৰভিউ ফেস কৰোতে ক্লাস 10 ৰ আপোনাৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট লাগিব 12 ৰ আপোনাৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট লাগিব ইফ এপ্লিকেবল যদি আছে লগতে ডিপ্লোমা আপুনি যেটো কৰিছে তাৰ যদি পাছ সাৰ্টিফিকেট আছে পাছ সাৰ্টিফিকেট ল'ব নহলে মাৰ্কশিটখিনি আপোনাৰ লৈ যাব লাগিব নেক্সট আপুনি এটা বায়োডাটা মানে ফৰ্ম ফিল আপ কৰি লৈ যাব লগতে যদি চাওক যদি আপোনাৰ এনএক্সআৰ 1 মানে ষ্টেণ্ডাৰ্ড ফৰ্মটো আছে এটা আপুনি ডাউনলোড কৰি ল'ব পাৰে যেটো আমাৰ জবলা ডেস্ক পৰ্টেলত আছে যেটো লিংক মই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি তাৰ পৰা ডাউনলোড কৰি কিনে ফিল আপ কৰিব পাৰিব
আৰু যদি আপুনি কেনেকৈ ফিল আপ কৰিব এইটো চোৱা নাই তো আপুনি আমাৰ চেনেলৰ ভিডিঅ'খিনি চেক কৰিব তাতে মই অলৰেডি ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ আপুনি ফিল আপ কৰিব পাৰিব সেইখিনি ডিটেইলছ মই চিষ্টেমেটিক ফিল আপ কৰি আপোনাক সেইটো প্ৰভাইড কৰি দিছোঁ ভিডিঅ'ত এতিয়া চাওক আপোনাৰ এড্ৰেছ প্ৰুফ ল'ব লাগিব আপুনি আধাৰ পেন কাৰ্ড ল'ব পাৰিব নেক্সট আপোনাৰ চাওক যেটো লেটেষ্ট কালাৰ ফটো ল'ব লাগিব পাসপোৰ্ট সাইজ নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল আছে আপোনাৰ তেতিয়াহ'লে আপুনি কাষ্ট সাৰ্টিফিকেট ল'ব লাগিব নেক্সট আপোনাৰ চাওক মেডিকেল এণ্ড ফিটনেছ সাৰ্টিফিকেট যদি আছে আপোনাৰ তাতে অৰিজিনেলখিনি আপুনি লৈ যাব নেক্সট আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো নাম্বাৰ হয় নেশ্যনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত যেটো আপুনি ৰেজিষ্ট্ৰেচন কৰিছে এই ৰেজিষ্ট্ৰেচন ফৰ্মটো বা এপ্লিকেশন ফৰ্মটো আপুনি যেটো একনলেজমেন্ট হয় এটা আপুনি প্ৰিন্ট আউট কৰি লৈ যাব এতিয়া চাওক ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এছকে পৰ্টেলত তাতে গোটেইখিনি সিস্টেমেটিক ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব লগতে আপুনি তাৰ পৰা ডাইৰেক্ট আমাক কন্টাক্ট কৰিব পাৰিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ